শিক্ষক কৰ্মচাৰী সমাজ আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল তেজপুৰ বিশ্ববিদ্যালয় মূলতঃ উপাচাৰ্য ডক্টৰ শম্ভুনাথ সিঙৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ কৰ্মচাৰীৰ বেতনলৈকে সকলোতে দুৰ্নীতিৰ অভিযোগ সিঙৰ বিৰুদ্ধে শম্ভুনাথ সিং গোবেক ধ্বনিৰে প্ৰতিবাদত উত্তাল বিশ্ববিদ্যালয় চৌহদ আৰু এই মুহূৰ্তত বিশ্ববিদ্যালয় চৌহদৰ পৰা আমাক পৰিৱেশ দেখুৱাব অৰ্ণৱ নাথে হয় তেজপুৰ বিশ্ববিদ্যালয়ত এতিয়াও উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈ আছে বিগত প্ৰায় 40টা দিন উপাচাৰ্যবিহীনভাৱে চলি আছে তেজপুৰ বিশ্ববিদ্যালয় আৰু বিভিন্ন স্থানত উপাচাৰ্যগৰাকীৰ যি দুৰ্নীতি সেই দুৰ্নীতি ইতিমধ্যে প্ৰত্যেকটো বিভাগত উল্লেখ কৰিছে ইয়াত যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকলে উল্লেখ কৰিছে আৰু এই যি প্ৰতিবাদ এই প্ৰতিবাদ ইতিমধ্যে অব্যাহত আছে আৰু যি আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত উপাচাৰ্যগৰাকীয়ে যি ইয়াৰ ছাত্ৰ-ছাত্ৰী বা বিশ্ববিদ্যালয় কৰ্তৃপক্ষক বাধা প্ৰদান কৰিছিলে আৰু বাধা প্ৰদান কৰাৰ পিছত ইতিমধ্যে উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে এই প্ৰতিবাদ অব্যাহত আছে বিগত 40টা দিনে আৰু উপাচাৰ্যগৰাকীৰ আচলতে যি কথা বতৰাবিলাক আছিলে উপাচাৰ্যগৰাকীয়ে বৰ্তমানলৈ কিন্তু উপাচাৰ্যগৰাকীয়ে কোনো ধৰণৰ ইয়াত তেওঁলোকে পদত্যাগ পত্ৰ দাখিল কৰা নাই আৰু এই সমগ্ৰ ঘটনাৰ বিষয়ে আমি জানিবলৈ কিছু আগবাঢ়িম এনেধৰণে আমি তেওঁৰ পৰা জানিবলৈ বিচাৰিম যে ইয়াত যিহেতু যি কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলৰ পৰা আমি জানিব বিচাৰিম তেওঁলোকক এটা কথা আমি এইখিনিতে উল্লেখ কৰিব লাগিব যে উপাচাৰ্যগৰাকীৰ বিষয়ে যি কথা ধন্যবাদ জ্ঞাপন কৰিছোঁ।